নমস্কাৰ প্ৰিয় দৰ্শকসকল সকলোৰে নিশ্চয়কৈ ভাল আপোনালোকৰ প্ৰত্যেকটো দিন সুন্দৰ হওক মনে বিচৰা আশা আকাংক্ষাই যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছো মা ভগৱতী মা কামাখ্যাৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত 30টাকৈ বছৰৰ অন্তত শনি গ্ৰহই প্ৰস্তুত কৰিব লৈছে নৱপঞ্চম ৰাজযোগ 30টাকৈ বছৰৰ অন্তত শনি গ্ৰহই প্ৰস্তুত কৰিবলৈ গৈ আছে নৱপঞ্চম ৰাজযোগ আৰু তাৰ কৃপাদৃষ্টিত শনি গ্ৰহৰ কৃপাদৃষ্টিত সাফল্য আহিব বুলি কোৱা হৈছে সফলতা আহিব বুলি কোৱা হৈছে উন্নতিৰ জোৱাৰ আহিব বুলি কোৱা হৈছে বহুকেইটা ৰাশিৰ জাতক জাতিকাৰ অৰ্থনৈতিক উন্নতি কৰ্মৰ ক্ষেত্ৰত উন্নতি যি কৰ্ম কৰি আছে সেই কৰ্মত কৰি থকা কৰ্মৰ ফলাফল প্ৰাপ্তি যি কৰ্মৰ ফলাফলৰ কথা কোৱা হৈছে শাস্ত্ৰত কৰ্ম কৰক ফলৰ কথা চিন্তা নকৰিব এয়া ভগৱত গীতাত কোৱা কথা তথাপিতো আমি কৰ্ম কৰিলে তাৰ ফলাফলৰ কথাখিনি কিন্তু আহি যায় গতিকে কৰ্মৰ ফলাফল বহুকেইটা ৰাশি লাভ কৰিব আৰু সৰ্বাংগ সুন্দৰ এক ভাগ্যফল সৃষ্টি হৈছে শনি গ্ৰহই প্ৰস্তুত কৰিছে শক্তিশালী নৱপঞ্চম ৰাজযোগ ইয়াৰ ফলত বহু ৰাশিৰ জাতক জাতিকা সৌভাগ্যশালী হ'বলৈ গৈ আছে সৌভাগ্যৱান হ'বলৈ গৈ আছে কোন কোন ৰাশিৰ জাতক জাতিকাই এই বিশেষ ভাগ্যফল লাভ কৰিব তাক জানিবলৈ হলে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাব লাগিব কোনো ধৰণৰ স্ক্ৰিপ্ট আপোনালোকে নকৰিব আৰু বিশেষভাৱে শুভ মংগলময় ফলাফল সৃষ্টি হৈছে শনি আৰু বুধ গ্ৰহ 120 ডিগ্ৰীত অৱস্থান কৰিছে যাৰ ফলত নৱপঞ্চম ৰাজযোগ দেখা দিছে ইয়াৰ দ্বাৰা বিশেষভাৱে হেৰুৱা ভাগ্য উভতাই আহিব বহুকেইটা ৰাশিৰ উন্নতিৰ নতুন জোৱাৰৰ সৃষ্টি হ'ব নতুন যুগৰ সৃষ্টি হ'ব সোণত সুগা চৰাৰ দৰে আপোনালোকৰ সুবিধাৰ্থে আমাৰ চেনেলৰ দৰ্শক শ্ৰোতাসকলৰ সুবিধাৰ্থে আমাৰ যি হোৱাটছএপ নাম্বাৰ এই হোৱাটছএপ নাম্বাৰ স্ক্ৰীনত দিয়া হৈছে আপোনালোকৰ যদি জন্মকুষ্ঠি জন্মকুণ্ডলী জন্মপত্ৰিকা বিভিন্ন প্ৰকাৰে যদি বিশ্লেষণ কৰি চাব বিচাৰে ভাগ্যৰ ফল জানিব বিচাৰে কি গ্ৰহৰ শুভ দৃষ্টি আছে কি গ্ৰহৰ অশুভ দৃষ্টি আছে কোন গ্ৰহৰ দশা চলি আছে আপোনাৰ সবিশেষ সবিস্তাৰে জানিবৰ বাবে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যফল কৰ্মফল জন্মকুষ্ঠি আৰু কোনোবা গ্ৰহৰ যদি বাধা আছে তাৰ প্ৰতিকাৰো কৰি ল'ব পাৰিব আমাৰ চেনেলৰ যোগেৰে আৰম্ভ কৰিছো বিশেষ ৰাশিফল ভাগ্যশালী ৰাশি 1 শনি গ্ৰহৰ নৱপঞ্চম ৰাজযোগৰ ফলত শনিৰ কৃপা দৃষ্টিত কৃপাময় হৈ পৰিব বুলি কোৱা হৈছে শনিৰ কৃপাময় দৃষ্টিত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি প্ৰাপ্তি কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা বাঢ়িছে ব্যৱসায়ত বিপুল পৰিমাণে উন্নতি আহিব কৰ্মস্থলত সুউচ্চভাৱে প্ৰশংসিত হ'ব পাৰে দৰমহা বৃদ্ধি কৰ্মৰ ক্ষেত্ৰত উন্নতি সন্মান লাভ প্ৰতিযোগিতামূলক পৰীক্ষা নিযুক্তি পৰীক্ষা বাছনি পৰীক্ষা ইত্যাদিতো বিভিন্ন প্ৰকাৰে সৌভাগ্য অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে সফলতা লাভ কৰিব পাৰে এই সময় আপোনালোকৰ ধনৰ স্থান কৰ্মৰ স্থান তাৰ পৰা লাভৱান্বিত হোৱাৰ সময় এই বিশেষ সৌভাগ্যশালী সময়ত ভাল ভাল কৰ্ম কৰক নিশ্চয়কৈ উন্নতি আহিব আমি যদি ক'ব বিচাৰো দ্বিতীয় ভাগ্যশালী ৰাশিৰ কথা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে অতি মনোযোগেৰে শুনিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰো কিন্তু বেয়া সময় সামৰণি পৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ শনি গ্ৰহৰ শুভ দৃষ্টিত শনি গ্ৰহৰ সৃষ্টি হোৱা নৱপঞ্চম ৰাজযোগৰ ফলত উন্নতি আহিব ভাগ্য সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব আৰু সম্পূৰ্ণভাৱে সহযোগিতা দিব শনি গ্ৰহ আৰু বুধ গ্ৰহই বিভিন্ন প্ৰকাৰে ৰৈ থকা কৰ্ম
বিভিন্ন প্ৰকাৰে আহিবলগীয়া ধন, অৰ্থ, টকা পইচা ইত্যাদিৰ সমস্যাসমূহ সামৰণি পৰিব। আহিব সফলতা, প্ৰতিযোগিতামূলক পৰীক্ষা, নিযুক্তি পৰীক্ষা, বাছনি পৰীক্ষা ইত্যাদিত সফল হোৱাৰ সম্ভাৱনা দেখা দিছে। যিসকল ব্যৱসায়ী তেওঁলোকৰ বাবে বিপুল অৰ্থ লাভৰ যোগ দেখা দিছে। কৰ্মস্থলত বিভিন্ন প্ৰকাৰে লাভ আহিব, কৰ্মৰ ফলাফল লাভ। যিসকল শিক্ষাৰ্থী বিভিন্ন প্ৰকাৰে ঘৰৰ বাহিৰত থাকি অধ্যয়নৰত হৈ আছে তেওঁলোকৰ বাবেও সুখবৰ। সুউচ্চ শিক্ষাৰে উচ্চ শিক্ষিত হৈ বিভিন্ন প্ৰকাৰে উন্নতি কৰিব পাৰিব বুলি কোৱা হৈছে। আমি যদি ক'ব বিচাৰো তৃতীয় ভাগ্যশালী ৰাশিৰ কথা, তৃতীয় ভাগ্যশালী ৰাশি শনি গ্ৰহৰ নৱপঞ্চম ৰাজযোগৰ ফলত তৃতীয় ভাগ্যশালী ৰাশি হিচাপে প্ৰস্তুত হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত নানা ধৰণৰ সুখবৰ, সমৃদ্ধিৰ খবৰ, অগ্ৰগতিৰে ভৰা খবৰ, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভৰ সম্ভাৱনা, সুখবৰ পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আহিব সফলতা। অতি শীঘ্ৰেই জীৱনত সুখ আৰু সমৃদ্ধি আহিব বুলি কোৱা হৈছে। সম্পত্তি লাভ, মাটি লাভ, বিভিন্ন প্ৰকাৰে ৰৈ থকা বিভিন্ন ধৰণৰ কৰ্ম সম্পাদিত হ'ব। বিভিন্ন ধৰণৰ যদি বিবাদত পৰি আছিল সেই বিবাদৰ পৰাও মুক্তিৰ উপায় লাভ কৰিব পাৰিব। ধৰ্মীয় ৰীতি নীতি, ধৰ্মীয় কৰ্মত নিজৰ মন লাগিব বুলি কোৱা হৈছে। অৰ্থপ্ৰাপ্তিৰ যোগে মন আনন্দিত কৰিব, চমৎকাৰী এক ফলাফল লাভ কৰিব। এই ভিডিঅ'টো যদি চাই ভাল পাইছে শ্বেয়াৰ কৰিব। ধন্যবাদ।